নমস্কাৰ, মই লক্ষীনাথ নৰা। D24 নিউজ চাই থকাৰ বাবে আপোনাক ধন্যবাদ জনাইছোঁ। আজি গৰঙা বাগিচাৰ কালী মন্দিৰৰ প্ৰাংগণত গৰঙা বাগিচাৰ সমূহ ৰাইজৰ সহযোগত এক ৰাজহুৱা শ্ৰদ্ধাঞ্জলি অনুষ্ঠান ৰখা হয়। আদিবাসী সমাজৰ এজন বলিষ্ঠ কণ্ঠৰ নেতা প্ৰদীপ নাগৰ মৃত্যুত শোক প্ৰকাশ কৰি তেখেতৰ আত্মাৰ সদ্গতিৰ কামনাৰে এই শ্ৰদ্ধাঞ্জলি অনুষ্ঠান অনুষ্ঠিত কৰা হয়। সমগ্ৰ অসমৰ চাহ বাগিচা তথা আদিবাসী লোকসকলৰ বিভিন্ন সমস্যাৰ ক্ষেত্ৰত সদায় আপোচবিহীনভাৱে আৰু স্পষ্টবাদিতাৰে নিজৰ সংগ্ৰাম চলাই লৈ যোৱা এই মহান নেতাগৰাকীৰ যোৱা কেইদিনমান পূৰ্বেই চিকিৎসাধীন হৈ আছিল, কিন্তু হঠাৎ তেওঁৰ স্বাস্থ্যৰ অৱনতি ঘটে আৰু 8 এপ্ৰিল 2025 তেখেতে মৃত্যুবৰণ কৰে। চাহ বাগিচাত ৰাজহুৱাভাৱে তেওঁৰ আত্মাৰ সদ্গতিৰ অৰ্থে ৰাজহুৱা শ্ৰদ্ধাঞ্জলি জনায়। চাকি বন্তি জ্বলাই সকলোৱে তেওঁৰ বিদেহ আত্মাৰ চিৰশান্তি কামনা কৰি 1 মিনিট মৌন প্ৰাৰ্থনা জনায়। এই শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত গৰঙা বাগিচাৰ জলকল্যাণ বিষয়া লীলাধৰ মিৰ্জা, পৰেশ তাঁতী আৰু প্ৰবীণ বিশ্বাস, ৰামেশ্বৰ গঞ্জু, বিজু কুমাৰ, বুদ্ধেশ্বৰ নায়ক, মঞ্জিত মিৰ্জা, সুৰজ মিৰ্জা লগতে সোমতাই শাখা সমিতিৰ সম্পাদক আমিৰ ভূমিজ, ৰমেন সুফল ভূঞাৰ লগতে বহুতো গণ্যমান্য ব্যক্তি উপস্থিত থাকে। ভাস্কৰ ৰাজগুৰুৰ ৰিপৰ্ট, D24 নিউজ অসম। হয়, আজি সদৌ অসম আদিবাসী ছাত্ৰ সন্থা চমুকৈ আচাৰ সভাপতি প্ৰদীপ নাগ ডাঙৰীয়া যোৱাকালি তেওঁ বিয়োগ হ'ল। গতিকে তেওঁক শ্ৰদ্ধাঞ্জলি জনোৱাৰ অৰ্থে গৰঙা চাহ বাগিচাসমূহ ৰাইজৰ সহযোগত ৰাজহুৱা শ্ৰদ্ধাঞ্জলি আজি জনোৱা হয়। আদিবাসী এজন বলিষ্ঠ নেতা তথা বলিষ্ঠ কণ্ঠ থকা সৎ সাহসী নেতা আদিবাসী সমাজখনে হেৰুৱাবলগীয়া হ'ল। এই বিষয়টো বহুত দুখৰ বিষয় আৰু সঁচাকৈ খুব দুখ লাগিছে আমাকো বিষয়টো যেতিয়া আমি গম পালোঁ। খুব বলিষ্ঠ নেতা আছিলে। তেখেতৰ প্ৰত্যেকটা কাৰ্যসূচী আমি যেতিয়া তেওঁৰ কাৰ্যসূচীৰ পষ্টবিলাক যেতিয়া আমি ফেচবুক বা ছ'চিয়েল মিডিয়াত আমি পাওঁ, তেতিয়া আমি এই পষ্টবিলাক আমি শ্বেয়াৰ কৰাৰ লগতে আমি সেই পষ্টবিলাক আমি চাওঁৱেই। খুব ভাল লাগিছিলে তেখেতৰ যি কণ্ঠ আছিলে। আদিবাসী সমাজখনৰ কাৰণে, চাহ শ্ৰমিকৰ কাৰণে যিকোনো সময়তে সাহসে তেওঁ মাত মাতি গৈ আছিলে। আমি তেখেতৰ বিয়োগে সঁচাকৈ মৰ্মাহত কৰিছে সমাজখনক।